মৰমৰ ছাত্ৰ-ছাত্ৰী 4 নম্বৰ অংকটো চোৱা। তলৰ উক্তিবোৰ সত্য নে অসত্য উল্লেখ কৰা। 1 নম্বৰটো 4 নম্বৰ 1টো সত্য নে অসত্য। এইটো কি হ'ব? উত্তৰ কি হ'ব? অসত্য। কিয় হ'ব? কিয় হ'ব চোৱাচোন? কিয় হ'ব? এইটো চোৱা, এই বাওঁফালে চোৱা, এইটো হ'লে মানে কেনেকুৱা হ'ব? 12 minus 6 হ'ল। এইটো 12টো লব হৈ যাব, এইটো হৰ হৈ যাব। এইফালে কি হ'ব চোৱাচোন? -6/12 এইটো হৰ হৈ যাব, এইটো লব হৈ যাব, এইটো হৰ হৈ যাব। গতিকে সম্পূৰ্ণ বিপৰীত। গতিকে এইটো অসত্য, সম্পূৰ্ণ বিপৰীত। কাটাকাটি কৰিলেও এটা বেলেগ কি হ'ব? উত্তৰ এটা ওলাব। হ'ল, এইটো সম্পূৰ্ণ বিপৰীত। গতিকে এইটো অসত্য। কিয় অসত্য? যে পিছত থকাটো সদায় হৰ হৈ যায়, 12টো পিছত আছে, হৰ হৈ গৈছে। সম্পূৰ্ণ বিপৰীত, অসত্য। ইমানে জানি থোৱা। দ্বিতীয়টো চোৱা, উত্তৰ এইটো সত্য হ'ব। সত্য। কিয় সত্য? কিয় সত্য? কিয় সত্য হ'ব চাবা। এতিয়া চোৱা, ওপৰত যাব ল'ব, এইটো হৰ হ'ল। 4ৰে শূন্যকৰণ কৰিলে 0 বাৰে যাব, তাৰমানে উত্তৰটো 0 হ'ব। সত্য হ'ব। 3 নম্বৰটো কি হ'ল? উত্তৰ সত্য। কিয় সত্য? এইটো সত্য। কিয় সত্য চোৱা, -5টো ওপৰত যাব, লব হ'ব, তলত কি হ'ব? 0। 0 যিকোনো সংখ্যাক হৰণ কৰিলে 0 হয়, উত্তৰটো 0 ওলাব। সত্য। 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি দি আছে? এইটো চোৱা, এইটো চেম, এইটো সত্য হ'ব। -11 তলত কি হৈ যাব? হৰ হৈ যাব, ওপৰত লব 0 হ'ব। -11 0 বাৰ দি দিলে 0, -11 0 বাৰ যাব, উত্তৰটো 0 হ'ব। গতিকে সত্য। এইটো সত্য হ'ব। 5 নম্বৰটো চোৱা। 5 নম্বৰটো মাইনাছ কি আছে? 10 মাইনাছ প্ৰথম কৈছে অসমান বুলি কৈছে। এইটো কেনেকুৱা হ'ব? এতিয়া চোৱা, উত্তৰটো সত্য নে অসত্য হ'ব? চোৱা, এইটো চোৱা, প্ৰথমতে মাইনাছ হৰণ কৰি দিলে, এইটো হৰ, এইটো লব হৈ যায়, 0 0 কাটিলে কিবা 2 হৈ যাব, হয় না? এতিয়া আকৌ পাছত কি আছে? তাৰমানে মই তোমাক চোৱা দেখাই দিছোঁ বাওঁপক্ষ লিখিলে। বাওঁপক্ষটো 20 minus 10 হ'ল, হৰণ। তাৰমানে এইটো হৰণ কৰিলে 20 10 হৰণ 2 হৈ যাব, হয় না? সোমাইছে। এইটো কাটি দিয়া কি দেখিলে? 2 হৰণ 2, 2 বাৰ যাব, 1 বাৰ যাব, হয় নাই? উত্তৰটো 1 ওলাব। হ'ব, এতিয়া হৰ হৈ যাব। তাৰপিছত আকৌ ইফালে কি আছে? 20 দিয়া আছে, 10 দিয়া আছে, 2। তাৰমানে প্ৰথম ব্ৰেকেটৰ কামটো কৰিলোঁ, -2, তাৰমানে 10 2 2 5 গুণ 10। কি থাকিলে? 5 5ৰে পিছত গ'লে 5 4 গুণ 20। এতিয়া চোৱা, কি ওলালে? একফালে 4 ওলালে, একফালে 1 ওলালে। গতিকে অসমান। এইটো সত্য। এতিয়া 8 অন্তিমটো চোৱা। অন্তিমটো 6 নম্বৰটো উত্তৰ সত্য নে অসত্য? কি দিয়া আছে? -8 হৰণ -1। তাৰপিছত এটা মাইনাছ আছে। কি হ'ব চোৱা,
-8 -1 মাইনাছ কাটি দিলে এইটো একবাৰ 8 বাৰে যাব কিন্তু কি হ'ব মাইনাছ আছে গতিকে +8 হ'ব লাগিছিলে গতিকে এইটো অসত্য এইটো কি পালো অসত্য ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়া কমেণ্টত জনাবা আৰু চেনেলত যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা আৰু লাইক এটা কৰি দিবা যদি ভাল পাইছা আৰু সময়মতে নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো টিপি দিবা যাতে তোমালোকে মোৰ সময়মতে অংকসমূহ পাই থাকা অন্য এটা ভিডিঅ'লৈ তোমালোকৰ ওচৰত আকৌ উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই